নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা প্ৰস্তুত কৰিবলৈ লোৱা যোনটো ভিডিঅ' সেই ভিডিঅ'টো সম্পূৰ্ণ এটা আনুমানিক ভিডিঅ' হয় ইয়াৰ পৰা যে 100% শুদ্ধ ৰিজাল্ট বা শুদ্ধ তথ্য পাব সেইটো কথা নহয় কিন্তু আপোনালোকে 100% যে কিবা এটা অনুমান কৰিব পাৰিব তাৰ এটা নিশ্চয় স্পষ্টতা পাব বুলি আশা কৰোঁ সো আজি থাম্বনেল দেখি গম পাইছে যে কিহৰ ওপৰত আলোচনা কৰিম আজি আলোচনা কৰিম আমি শোণিতপুৰ ডিস্ট্ৰিক্টৰ কাট অফ হাইয়েষ্ট পোষ্ট আছে ইয়াত আনৰিজাৰ্ভৰ ক্ষেত্ৰত ওবিচিৰো কম বেছি পৰিমাণে পোষ্ট আছে এসসি এসটিৰো পোষ্ট আছে সো এটো ডিস্ট্ৰিক্ট মধ্য অসমৰ এটা ডিস্ট্ৰিক্ট হয় আৰু মধ্য অসমৰ ডিস্ট্ৰিক্ট হিচাপে কি হ'ব যে উজনি নামনি সব ফালৰ পৰা ইয়াত এপ্লাই কৰা দেখিবলৈ পোৱা যাব সো কাৰণ আপাৰ আসামৰ ফালৰ পৰাও এটো ডিস্ট্ৰিক্ট ওচৰ হয় লোৱাৰ আসামৰ ফালৰ পৰা এটো ডিস্ট্ৰিক্ট ওচৰ হয় মধ্য অসমতেটো আছে সো পূব পশ্চিম উত্তৰ দক্ষিণ যিমান মিলাক মানুহ আছে সবে আহি মেলি এই ডিস্ট্ৰিক্টত এপ্লাই কৰিব এটো 100% শিওর আৰু সেকেন্ড কথা আছে ইয়াত পোষ্টটো বেছি আছে 223 আছে ইয়াত পোষ্ট সো যাৰ যাৰ আনৰিজাৰ্ভ আছিল অনলি আনৰিজাৰ্ভ আছে তেওঁলোকে এপ্লাই কৰিব আৰু যাৰ যাৰ ডিস্ট্ৰিক্টৰ ওচৰ হয় হি ধৰ এটা লখিমপুৰ ডিস্ট্ৰিক্ট যদি এটা ষ্টুডেন্ট আছে ধৰ পাৰ্সেন্টেজ ভাল হি ইয়াত এপ্লাই কৰিব সেকেন্ড অপশনটো শোণিতপুৰ ৰাখিব ঠিক আছে গটিকে যদি নগাঁও থাকে নগাঁওত এটা পোষ্ট ধৰ অলপ আছে 126টা পোষ্ট আছে যদি নগাঁও যদি কোনোবাই ভাল পাৰ্সেন্টেজ আছে ফাৰ্স্ট অপশনটো নগাঁও ৰাখি সেকেন্ড অপশনটো শোণিতপুৰ ৰাখিব সো লোৱাৰ আসামৰ পৰা যদি চাবলৈ যাও কাৰণ আনৰিজাৰ্ভত লখিমপুৰৰ বাদ দি বেলেগত বিশেষ পোষ্ট নাই সো তেওঁলোকে কি কৈছে নিজৰ ডিস্ট্ৰিক্টটো ৰাখি মেলি সেকেন্ড অপশনটো শোণিতপুৰ ৰখা বাদ দি তেওঁলোকৰ কোনো ওচৰত অপশন নাই যাৰ যাৰ আনৰিজাৰ্ভ বা ওবিচিৰ ক্ষেত্ৰতো বেলেগতটো বিশেষ পোষ্ট নাই এটা দুটা হেফালে লোৱাৰৰ মানুহখিনিয়ে ধুবুৰি দেখিলেও এটা অপশন কিন্তু ইয়াত ৰাখিবই লাগিব শোণিতপুৰত সো চাৰিওফালৰ পৰা মানুহখিনিয়ে শোণিতপুৰ অপশন ৰাখিবই গটিকে শোণিতপুৰত কাট অফ বেছি যাব এটো 100% শিওর আগতেও যায় শোণিতপুৰত কাট অফ বেছি এবাৰো যাব এবাৰ এটো কাৰণে যাব যে পোষ্ট বেছি হলে কি হ'ব যে মানুহ বেছি হ'ব বেছিকে এপ্লাই কৰিবলৈ চাব গটিকে হে তিনটাই আছিল অপশন হে চাৰিওফালৰ পৰা মানে মানুহখিনিয়ে এপ্লাই কৰিব আৰু ইয়াত কাট অফ মোৰ মতেটো কিমান যাব লাগে বুলি যদি কয় মোৰ মতেটো 60 প্লাস যাব 60 61 62 তাৰ তলত নাহে ওবিসি ক্ষেত্ৰত কথা কৈছো আনৰিজাৰ্ভত তাতকৈ ওপৰত যাব ওবিসি একটা কমি যাব আৰু বাকি কিটা কাষ্ট থাকিলে বাকি কিটা কাষ্ট কি আছিল এসসিত 24টা পোষ্ট আছে এসটিত 10টা আছে এসটিটো কাট অফটো বেছিয়ে যাব এসসি অলপ কমিব পাৰে যোনখিনি তেলক বহুত আনৰিজাৰ্ভটো সোমাই যাব তথাপিতো মানে ডিব্ৰুগড়ত এতিয়া 117টা পোষ্ট আছে চাব দে ডিব্ৰুগড়ত 117টা পোষ্ট আছে ইয়াত 223টা পোষ্ট আছে কিন্তু আনৰিজাৰ্ভ বা ওবিসি কাট অফ সেম থাকিব দুইটা ডিস্ট্ৰিক্টত চাই থাকক 100 পোষ্ট বেছি আছে কিন্তু কাট অফটো কমি না যায় কাৰণ ডিব্ৰুগড়ত গৈ মিলি লোৱাৰ আসামৰ মানুহ এজনে ফটককে এপ্লাই কৰি নিদিয়ে লখিমপুৰত গৈ মিলি লোৱাৰ আসামৰ মানুহ এজনে এপ্লাই কৰি নিদিয়ে যদি একদম মানে পাৰ্সেন্টেজ নাই কিবা নাই এফালে পোষ্ট বেছি আছে বুলি এপ্লাই কৰাটো বেলেগ কথা কিন্তু ফটককে এপ্লাই নকৰে সো কিন্তু শোণিতপুৰত সবে এপ্লাই কৰিব সো তাত কাট অফ বেছি যাব আৰু হেতুৱে ক'বলগীয়া আছিল কিমান যাব বুলি ক'লে হেতু কৈছো 61 62 63 তেনেকা পাৰ্সেন্টেজে মোৰ মতে যাব লাগে ঠিক আছিল ভিডিওটো ইমানে আছিল বিশেষ নাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম